টিভি নিউজ ধুবুৰী জিলা কাৰাগাৰত সংঘটিত হোৱা এটা ঘটনাৰ ধাৰাবাহিক বাতৰি টিভি নিউজে কৰি আছো। ঘটনাটো এনে ধৰণৰ আছিল, এগৰাকী মহিলা আৰক্ষীক ৩জনকৈ ব্যক্তিয়ে যৌন নিৰ্যাতনৰ অভিযোগ আনিছিলে। জিলা কাৰাগাৰৰ অধ্যক্ষৰ বিৰুদ্ধেও এই অভিযোগ আনিছে। মহিলা আৰক্ষীগৰাকীয়ে ২০২৩ চনৰ পৰা এই মহিলা আৰক্ষীগৰাকীয়ে এই কাৰাগাৰৰ কৰ্মৰত আছিল। এই কৰ্মৰত এই এগৰাকী মহিলাৰ ওপৰত ইতিমধ্যে অভিযোগ আনিছিলে যে তেখেতক জেলৰ কয়দী সমান্তৰালভাৱে জিলা কাৰাগাৰৰ অধ্যক্ষয়ো শাৰীৰিকভাৱে যৌন নিৰ্যাতন চলাবলৈ চেষ্টা কৰিছিল, মানসিক অশান্তি দিয়াৰ কথা চেষ্টা কৰিছিল। আৰু এই সন্দৰ্ভত ইতিমধ্যে জিলা কাৰাগাৰৰ অধ্যক্ষয়ো তেখেতৰ মন্তব্য স্পষ্ট কৰিছে, এয়া অভিযোগ মিছা বুলি উল্লেখ কৰিছে। কিন্তু সেয়া কোন সঁচা কোন মিছা সময়ৰ লগে লগে গম পোৱা যাব। কিন্তু এই মুহূৰ্তত ধুবুৰী আৰক্ষী এক্টিভ মুডত দেখা পোৱা গৈছে, এজনক আটক কৰিছে। মহিলাগৰাকীৰ স্বামীক আটক কৰা বুলি ইতিমধ্যে খবৰ আহিছে। জনাওঁ সবিশেষ এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক জনাই আছোঁ। ধুবুৰী জিলা কাৰাগাৰৰ এক বিশেষ বাতৰি। ধুবুৰী জিলা আৰক্ষীয়ে আটক কৰিছে মহিলা আৰক্ষীৰ স্বামীক। ধুবুৰী জিলা কাৰাগাৰত এগৰাকী মহিলা ৱাৰ্ডেনৰ সৈতে যৌন নিৰ্যাতনৰ অভিযোগ, শাৰীৰিক আৰু মানসিক অত্যাচাৰৰ অভিযোগ ইতিমধ্যে এজনক আটক কৰিছে। ধুবুৰী আৰক্ষীয়ে আটক কৰিছে মহিলা আৰক্ষীৰ স্বামী কৃষ্ণ বৰ্মনক। আৰু ধুবুৰী জিলা কাৰাগাৰত ৩জন ব্যক্তিয়ে এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিলে। আৰু যিগৰাকী মহিলাৰ ওপৰত অৰ্থাৎ মহিলা আৰক্ষী ওপৰত যৌন নিৰ্যাতনৰ অভিযোগ আহিছিলে, তেখেতে নিজেই ধুবুৰী জিলা কাৰাগাৰত কৰ্মৰত এজন আৰক্ষী আছিল। এতিয়া ধুবুৰী জিলা কাৰাগাৰৰ সম্পৰ্কে বিভিন্ন ধৰণৰ এতিয়া ধুবুৰী অঞ্চলত প্ৰশ্ন উত্থাপন হৈছে, বিভিন্ন ৰহস্য ঘনীভূত হৈছে। আৰু এই বিষয়ত অধিক তথ্য ল'বলৈ আমি ফোনলাইনতো সংযুক্ত হ'বলৈ চেষ্টা কৰিম ধুবুৰীৰ আমাৰ সতীৰ্থ দেৱাং জাহাংগীৰৰ সৈতে। দেৱাং জাহাংগীৰ, আপোনাৰ সৈতে সংযুক্ত হৈছোঁ। হয় হয় হয়, কওক। আপুনি শুনা পাইছে? শুনা পাইছোঁ। নিশ্চয়কৈ জাহাংগীৰ, এটা কথা ক'ব লাগিব যে ধুবুৰীত জিলা কাৰাগাৰত সংঘটিত হৈছে এক ৰহস্যজনক ঘটনা, য'ত এগৰাকী মহিলা আৰক্ষীয়ে অভিযোগ আনিছে যে তেখেতৰ লগত ৩জনকৈ যুৱকে যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ আনিছে। খুদ ধুবুৰী জিলা অধ্যক্ষৰ বিৰুদ্ধেও আহিছে এই অভিযোগ। ইতিমধ্যে অধ্যক্ষও স্পষ্টীকৰণ দিছে যে এই অভিযোগ মিছা। প্ৰকৃততে হৈছে কি ঘটনাৰ সবিশেষ জনাওক। ক'ব লাগিব, ধুবুৰীৰ যি জিলা কাৰাগাৰ আছে, সেই জিলা কাৰাগাৰত এগৰাকী মহিলা ৱাৰ্ডেন অৰ্থাৎ আৰক্ষীয়ে যৌন মহিলা ৱাৰ্ডেনৰ ওপৰত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছিল কাৰাগাৰৰ অধ্যক্ষ প্ৰশান্ত ৰাজবংশী। লগতে আছিল সেই কাৰাগাৰৰ মহিলা আৰক্ষীৰ স্বামী কৃষ্ণ বৰ্মন আৰু এগৰাকী কাইদী মুজিবুৰ ৰহমান। এই ৩গৰাকীৰ বিৰুদ্ধে এক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে সেই কাৰাগাৰৰ মহিলা ৱাৰ্ডেনগৰাকীয়ে। আৰু এই কথাটো আচলতে যি সেই কাৰাগাৰৰ যে অধ্যক্ষগৰাকী আছে প্ৰশান্ত ৰাজবংশী, সেই প্ৰশান্ত ৰাজবংশী ইফালে কিন্তু সাংবাদিকক জানিবলৈ দিছে যে এই অভিযোগ উত্থাপন কৰি বিভিন্নজনক হাৰাশাস্তি যি কৰাৰ যে অভিযোগ উত্থাপন কৰিছে, সেয়া কিন্তু প্ৰশান্ত ৰাজবংশীয়ে অৰ্থাৎ অধ্যক্ষগৰাকীয়ে সেই মহিলা ৱাৰ্ডেনৰ চাকৰিৰ স্থান বদলি কৰাৰ বাবে এনে ষড়যন্ত্ৰমূলক পৰিকল্পনা কৰিছে বুলিও অভিযোগ উত্থাপিত কৰিছে সেই অধ্যক্ষগৰাকীয়ে। কিন্তু এই সংক্ৰান্তত কিন্তু ক'ব লাগিব যে সেই মহিলা ৱাৰ্ডেনে কিন্তু ৩জনৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰিছিল। এই এজাহাৰৰ ভিত্তিত কিন্তু ক'ব লাগিব যে ধুবুৰী আৰক্ষীয়ে কিন্তু যি মহিলা আৰক্ষীৰ হাজবেণ্ড কৃষ্ণ বৰ্মন, ইতিমধ্যে কিন্তু লিখা কৃষ্ণ বৰ্মনক কিন্তু আটক কৰিবলৈ সক্ষম হৈছে ধুবুৰী আৰক্ষীয়ে। এতিয়া যিগৰাকী মহিলা আৰক্ষীৰ কৰ্মৰত আৰু একেখিনি সময়তে তেখেতে নিজৰ স্বামীৰ বিৰুদ্ধে অভিযোগনামা পত্ৰত নাম লিখিছে আৰু আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে কৃষ্ণ বৰ্মনক। হয় হয় হয়, আচলতে কৃষ্ণ বৰ্মন সেই জিলা কাৰাগাৰৰ মহিলা আৰক্ষী আছিল। সেই আৰক্ষীৰ কিন্তু তেওঁৰ হাজবেণ্ড তেওঁ কিন্তু আচলতে সেই জিলা কাৰাগাৰৰ ওচৰতে ফল মূলৰ দোকান কৰে। এই
তেওঁৰ বিৰুদ্ধেও কিন্তু এজাহাৰ দাখিল কৰিছে, কিয়নো তেওঁ জড়িত আছে আৰু এই নিৰ্যাতনৰ বলিত তেওঁ জড়িত থকা বুলি মহিলা ৱাৰ্ডেনে অভিযোগ উত্থাপন কৰি এজাহাৰ দাখিল কৰিছে তেওঁৰ নামত। নিশ্চয়কৈ দেহাং জাহাংগীৰ আপুনি থাকিব লাইনত, কিন্তু এই বিষয়টো এটা কথা ক'ব লাগিব যে ধুবুৰী জিলা কাৰাগাৰত এই বিষয়টো এতিয়া অভিযোগ আৰু প্ৰতি অভিযোগ আহিছে, কিয়নো অভিযোগকাৰীয়ে কৈছে যে মোৰ বিৰুদ্ধে 3জনকৈ যুৱকে শাৰীৰিক মানসিক নিৰ্যাতন চলাইছে। খুদ প্ৰশান্ত ৰাজবংশীৰ কথা উল্লেখ কৰিছে জিলা কাৰাগাৰৰ অধ্যক্ষ, তেখেতেও ট্ৰেন্সফাৰ অথবা বদলীকৰণৰ স্বাৰ্থত বিভিন্ন ধৰণৰ উজুহাতত মহিলাগৰাকীৰ কাষলৈকে যোৱাৰ কথা উল্লেখ কৰিছে। সমান্তৰালভাৱে জেলৰ কয়দীয়ে টকা দেখুৱাই বিভিন্ন ধৰণৰ কাম কৰাৰ কথা উল্লেখ কৰিছে। এতিয়া প্ৰশ্ন উত্থাপন হয়, একেখিনি সময়তে আকৌ এই সকলো অভিযোগ নস্যাৎ কৰি সংবাদমেলত সম্বোধনো কৰিছে জিলা কাৰাগাৰৰ অধ্যক্ষগৰাকীয়ে। এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত গৃহ বিভাগৰ শীৰ্ষ পৰ্যায়ৰ বিষয়াৰ হস্তক্ষেপ খুবেই প্ৰয়োজন হৈ পৰিছে। ধুবুৰীৰ দৰে এখন অতি গুৰুত্বপূৰ্ণ জিলা আৰু এই জিলাখনত এতিয়া কাৰাগাৰৰ ভিতৰত সংঘটিত হৈছে এই ধৰণৰ ঘটনা, য'ত কাৰাগাৰতে এতিয়া মহিলা সুৰক্ষিত নহয় নেকি, এই ধৰণৰ প্ৰশ্নসমূহ উত্থাপন হৈছে। যি সময়ত ভাৰত চৰকাৰ তথা ৰাজ্য চৰকাৰে বেটী বচাও বেটী পঢ়াও বা মহিলাক লৈ বিভিন্ন ধৰণৰ আঁচনি সৃষ্টি কৰি আছে, আৰু তেনে সময়তে এতিয়া ধুবুৰীৰ দৰে ঐতিহ্যমণ্ডিত এখন জিলা কাৰাগাৰৰ ভিতৰতে এতিয়া সুৰক্ষিত নহয় মহিলা আৰক্ষী, এজন সাধাৰণ মহিলাও নহয়, তেখেতে আৰক্ষী পোচাকধাৰী বা আৰক্ষী কৰ্মৰত এগৰাকী আৰক্ষী, আৰু তেখেতে এতিয়া সুৰক্ষা নহয়, য'ত তেখেতৰ সতীৰ্থ বা তেখেতৰ শীৰ্ষস্থানত আসন অলংকৃত কৰা অধ্যক্ষৰ বিৰুদ্ধেও আনিছে অভিযোগ যে নিৰ্যাতন চলায়। দেৱাং জাহাংগীৰ, এই সমগ্ৰ ঘটনাৰ ওপৰত এতিয়া ধুবুৰী জিলাত কেনেধৰণৰ প্ৰভাৱ পৰিছে? জিলা কাৰাগাৰৰ বিৰুদ্ধে প্ৰশাসন যন্ত্ৰৰ ওপৰত কেনেকুৱা ধৰণৰ চৰ্চা? হয়, নিশ্চয় কিন্তু ইয়াত কিন্তু সকলো ৰাইজৰ মাজত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে, কিয়নো যি মহিলা ৱাৰ্ডেন, যি মহিলা আৰক্ষীয়ে তাত যি নিজে নিৰাপত্তা পোৱা নাই বুলি তেওঁ কিন্তু সাংবাদিকৰ আগত কান্দি কান্দি অভিযোগ উত্থাপন কৰিছে, য'ত মই এজন আৰক্ষীৰ মানুহ হৈ মই নিৰাপত্তা পোৱা নাই, মই ক'ত নিৰাপত্তা পাম। সেয়ে তেওঁ কিন্তু ইতিমধ্যে কিন্তু এজাহাৰ দাখিল কৰিছে, আৰু তেওঁ কৈ আছে যে কান্দি কান্দি কৈ আছে যে ইয়াৰ সঠিক তদন্ত হ'ব লাগে, আৰু মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ বিচাৰিছে উক্ত মহিলা ৱাৰ্ডনগৰাকীয়ে। নিশ্চয়কৈ জাহাংগীৰ, এটা কথা ক'ব লাগিব, আপুনিও ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আছে ধুবুৰী জিলা কাৰাগাৰৰ এই বাতৰিটো। আমি সম্ভৱ হ'লে কিছু সময়ৰ পিছত ভুক্তভোগী মহিলাগৰাকীয়ে কি অভিযোগ আনিছিলে সেয়া আমি দেখাম বিভিন্ন দৰ্শকসকলক, আৰু সমান্তৰালভাৱে অধ্যক্ষগৰাকীয়ে কেনেধৰণে অভিযোগৰ প্ৰতি অভিযোগ খণ্ডন কৰিছিলে সেয়াও আপোনালোকক জনাম। এক কথাত ক'ব লাগিব যে ধুবুৰী জিলা প্ৰশাসনৰ এই বিষয়টোৰ ওপৰত এতিয়া শীৰ্ষ পৰ্যায়ৰ তদন্তৰ প্ৰয়োজন আছে নেকি? প্ৰয়োজন আছে, কিয়নো যি লোকে অপৰাধ কৰি এই কাৰাগাৰত যি কায়দীসকল আছে, ইয়াৰ লগত কিন্তু এটা কায়দী কিন্তু জড়িত আছে, যাৰ নাম হ'ল মুজিবুৰ ৰহমান। এই অভিযোগ উত্থাপন কৰিছে মুজিবুৰ ৰহমান কায়দী হয়, আৰু এগৰাকী আৰক্ষী মহিলাৰ যি কৃষ্ণকান্ত বৰ্মন, সেই তেওঁৰ হাজবেণ্ড আছে, মহিলা আৰক্ষীৰ হাজবেণ্ড, তেওঁ ইয়াতে জড়িত আছে। আৰু এটা অভিযোগ উত্থাপন কৰিছে, ক'ব লাগিব যে এই জেলৰ ভিতৰতে অসামাজিক তথা ড্ৰাগছৰ ব্যৱসায় চলা বুলি অভিযোগ উত্থাপন কৰিছে উক্ত মহিলা ৱাৰ্ডেনে। গতিকে ইয়াত এটা উচিত তদন্ত হোৱাৰ বিশেষ প্ৰয়োজন আছে, আৰু উচ্চ পৰ্যায়ৰ তদন্ত খুবেই প্ৰয়োজন হৈছে বুলি ইয়াক ধুবুৰীৰ যি সচেতন ৰাইজে কিন্তু এক ব্যাপক প্ৰতিক্ৰিয়াও আমাক জানিবলৈ দিছে। ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত ড্ৰাগছৰ ৰমৰমীয়া পেহা চলি আছে নেকি? এই অভিযোগ উত্থাপিত কৰিছে উক্ত মহিলা ৱাৰ্ডেনে, অভিযোগ উত্থাপন কৰিছে যে হয়, ইয়াৰ ভিতৰত ড্ৰাগছৰ বেহা চলে বুলি অভিযোগ উত্থাপন কৰিছে। যিহেতুকে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গৃহ বিভাগৰ দায়িত্বত আছে, আৰু বৰ্তমানৰ ডিজিপি বিশেষভাৱে জিপি সিং প্ৰতিটো ক্ষেত্ৰত এক্টিভ দুৰ্নীতিৰ ক্ষেত্ৰত, কিন্তু এই ক্ষেত্ৰত দেখা পোৱা গৈছে যে ধুবুৰীৰ দৰে গুৰুত্বপূৰ্ণ এখন জিলা আৰু জিলাখনৰ কাৰাগাৰৰ ভিতৰত কৰ্মৰত এগৰাকী আৰক্ষী অপৰতেই 3জনকৈ যুৱকৰ যৌন নিৰ্যাতনৰ দৰে অতি গুৰুত্বপূৰ্ণ অভিযোগ, আৰু এই অভিযোগৰ পিছত ইতিমধ্যে প্ৰতি অভিযোগো উত্থাপন কৰিছে জিলা অধ্যক্ষগৰাকীয়ে যে এই সম্পূৰ্ণৰূপে মিছা, আৰু সমান্তৰালভাৱে এতিয়া দেখা পোৱা গৈছে যে মহিলা আৰক্ষীগৰাকীয়ে এজাহাৰত যাৰ নাম উল্লেখ কৰিছে তেওঁলোকক আৰক্ষী আটক কৰিছে।
একজনক আটক কৰিছে যে মহিলা আৰক্ষীৰ যি হাজবেণ্ড আছে কৃষ্ণ বৰ্মন, সেই কৃষ্ণ বৰ্মন নামৰ লোকজনক আজি নিশা কিন্তু আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে। ইয়াতে আৰু এটা কথা ক'ব বিচাৰিছো মই যে যেহেতু মহিলাগৰাকীয়ে অভিযোগ উত্থাপন কৰিছে আৰু ইফালে কিন্তু সম্পূৰ্ণ অভিযোগ কিন্তু যে জিলা কাৰাগাৰৰ অধ্যক্ষ প্ৰশান্ত ৰাজবংশীয়ে কিন্তু নস্যাৎ কৰিছে। সেই হিচাপে কিন্তু ইয়াতে কিন্তু আৰু যি অভিযোগ উত্থাপন কৰিছে ড্ৰাগছৰ বেয়া হওক বা অসামাজিক কাম হওক বা সেই মহিলা ৱাৰ্ডেনো কিন্তু ইয়াৰে আৰক্ষী হয়। গতিকে কঠিন জটিল সমস্যা বুলি ক'ব লাগিব। গতিকে এই সমস্যাটো সমাধানৰ বাবে কিন্তু মই ভাবো যে ইয়াক কিন্তু উচ্চ পৰ্যায়ৰ তদন্ত হ'ব লাগে, কিয়নো যেহেতু আৰক্ষী জিলা কাৰাগাৰৰ আৰক্ষীয়ে কিন্তু ইয়াৰ সম্পূৰ্ণ অভিযোগ ষড়যন্ত্ৰমূলক বুলি কৈছে। গতিকে কোন সঁচা আৰু কোন মিছা ইয়াৰ নিশ্চয়কৈ জাহাংগীৰ আপুনি লাইনত থাকক। কিন্তু এই মুহূৰ্তত ডিবি নিউজৰ দৰ্শকসকলক যিগৰাকী ভুক্তভোগী আৰক্ষী কৰ্মৰত যুৱতী মহিলাগৰাকী আৰু মহিলাগৰাকীয়ে কেনেধৰণে অভিযোগ আনিছিল সেয়া ডিবি নিউজৰ দৰ্শকসকলক জনাম। যদিওবা ধাৰাবাহিকভাৱে আমি এই বাতৰি পৰিৱেশন কৰি আছোঁ এই কাৰণেই যে এখন জিলা কাৰাগাৰৰ ভিতৰত এগৰাকী মহিলা আৰক্ষীয়ে সুৰক্ষিত নহয় আৰু এই অভিযোগ আনিছিলে আৰু এই অভিযোগৰ পিছত প্ৰতি অভিযোগ সংবাদ পেলৰ জৰিয়তে দিছে। কিন্তু ইয়াৰ উচ্চ পৰ্যায়ৰ তদন্তৰ খুবেই প্ৰয়োজন। ধুবুৰী জিলা আৰক্ষী অধীক্ষকে নিজৰ হস্তক্ষেপৰ খুবেই প্ৰয়োজন, কিয়নো এতিয়া ধুবুৰী জিলা কাৰাগাৰৰ এই বিষয়টোৱে সংবাদ মাধ্যমৰ উপৰিও ৰাজ্যৰ গৃহ বিভাগৰ ওপৰত হাজাৰটা প্ৰশ্ন উত্থাপন কৰিব। মই যিগৰাকী মহিলা আৰক্ষী যে অভিযোগ আনিছে যে 3জনকৈ যুৱকে মোৰ সৈতে শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ উপৰিও যৌন নিৰ্যাতন চলাবলৈ জিলা কাৰাগাৰৰ ভিতৰত চেষ্টা কৰিছিলে, মন্তব্যটো শুনাই লৈছোঁ। কিমান দিনৰ পৰা কৰি আছে? মইতো 2023 চনৰ 1 জুন তাৰিখৰ পৰা কৰি আহি আছোঁ। আৰু কি হৈছে ঘটনাটো? ঘটনাটো মানে যেতিয়া হেৰি হৈছে নৱেম্বৰৰ 1 তাৰিখ আছিল, নৱেম্বৰৰ 1 তাৰিখে আমাৰ দিৱালী পাৰ্টি এটা আছিল। থকাৰ পাছত এইটো সকলোৱে যায়, আমাৰ পাৰ্টিটোত সকলোৱে যোগদান কৰিছে। তাৰপিছত মোক আমাৰ যোনজন ছুপাৰিণ্টেণ্ট আছে প্ৰশান্ত ৰাজবংশী ছাৰ, তেখেতে ফোন মাৰি আছে। মই তেতিয়া ফোনটো মানে উঠাব নোৱাৰিলোঁ। তাৰপিছত নেক্সট তেখেতে মাতিব আহিল, বোলে দীপশিখা ভাত খোৱা ভাত হৈছে। তাৰপিছত তেখেতে ফোন মাৰিছে মোক 7টামান বজাত আৰু ভাত খাব মাতিছে মোক 8টামান বজাত। চাওক 7টা বজাত যায় ছোৱালী এজনী, মই কি কৰিম তাত ল'ৰাখিনিৰ মাজত? তেখেতে মোক 7টাতে ফোন মাৰিছে, কিন্তু সেইটোৰ কল লিষ্টটো মোৰ ওচৰত আছে। তাৰপিছত 8 বজাত ভাত হৈছে, 8 বজাত তেখেতে মোক মাতিছে, মানে মোৰ কলিগ কামিনীনাথৰ হাজবেণ্ডকো মাতিছে। তেতিয়া মই গ'লোঁ ভাত খাব। তাৰপিছত তেওঁ মোক কাষত বহাই লৈ কিনে কৈছে বোলে মোৰ আগষ্ট মাহত মই বেমাৰ হৈছিলে, মই ঘৰত যাব লগা হ'ল, ঘৰতে তাৰে চেলাৰীখিনি মোক দিয়া নাই তেখেতে। তাৰপিছত তেখেতে মোক এটা প্ৰস্তাৱ দিছে, বোলে 8 দিনৰ চেলাৰী তুমি মোক দিব লাগিব, আৰু মানে যিহেতু তুমি 1 তাৰিখৰ পৰা 16 তাৰিখলৈকে ডিউটি কৰিছা, গতিকে 8 দিনৰ চেলাৰী মোক দিব লাগিব, 8 দিনৰ চেলাৰী তুমি ল'ব লাগিব, তেতিয়াই মই তোমাক ছুটিটো গ্ৰহণ কৰিম, এনেকুৱা টাইপৰ কথা কৈছে। তাৰপিছত মই ছাৰক কৈছোঁ, ছাৰ 8 দিনৰ চেলাৰী কিয় দিব লাগে? ছাৰে তেতিয়া কৈছে, তেতিয়াই মই হাঁহি কিনে কৈছে, তেতিয়াই মই ছুটিত গ্ৰহণ কৰিম, এনেকৈ ক'লে। তাৰপিছত ভাত চাত খোৱা হোৱাৰ পাছত কামিনীনাথ বাইদেউ আৰু মই আৰু ছুপাৰিণ্টেণ্ট ছাৰ আমাৰ কোৱাৰ্টাৰত পিনে গ'লোঁ। মানে ছাৰে ক'লে কামিনী মোক এখন তামোল খোৱা, এনেকৈ ক'লে। তাৰপিছত আমি 3জন গ'লোঁ, যিহেতু কামিনীনাথ আৰু মোৰ কোৱাৰ্টাৰ একেলগে আছে। তাৰপিছত কামিনী বাইদেউ ভিতৰত যাব তামোল আনিব গ'ল। সেই সুযোগতে অন্ধকাৰৰ সুযোগ লৈ মোক প্ৰশান্ত ৰাজবংশী ছাৰে মোৰ প্ৰাইভেট পাৰ্টছত টাচ কৰিছে এইখিনি জেগাত। তাৰপিছত মই চিঞৰি দিলোঁ, চিঞৰি দিয়াৰ পাছত ছাৰে ভাবিছে হুলস্থুল কৰিম। সেই সুযোগতে ছাৰে কি কৈছে, ততাতৈয়াকৈ তেখেতৰ কোৱাৰ্টাৰত গুচি যায়। তাৰপিছত মুজিবুৰ ৰহমান নামৰ এজন কেপ্টিভ আছে, তেখেতে কি কৰিছে, এদিন মোৰ অকস্মাত মোৰ দুৱাৰত আহিছে, টুকুৰি আহিছে। এনেও পানী চানী আমাক কৈদিখিনিয়ে দিয়ে, মই ভাবিছোঁ পানী দিব আহিছে। তাৰপিছত তেখেতে দৰ্জাত টুকুৰি আহিছে আৰু 5টাকে বান্দোল ইমান উলিয়াই দিছে। তাৰপিছত মই সুধিলোঁ এইবোৰ কি? তাৰ কৈছে কি দেখা নাই নেকি? মোক চাওক, মই এজনী ফিমেল ৱাৰ্ডাৰ আৰু তেখেতে মোক তই ব্যৱহাৰ কৰে। এইটো ক্ষেত্ৰত আমাৰ ছাৰহঁতে কোনো একজনে একো মাত নামাতে, হয় কৈ দি হয়। তাৰপিছত তেখেতে মোক ক'লে এইবোৰ কি দেখা নাই নেকি? মই কৈছোঁ কি এইবোৰ? কৈছে পইচা। মই পইচা দি মই কি কৰিম? তেতিয়া কৈছে এইবোৰ পইচা এইবোৰকে মোক গালত এনেকৈ টাচ কৰিছে। তেতিয়া মই কৈছোঁ মোৰ লগত এইবোৰ অভদ্ৰামী ব্যৱহাৰ মোৰ লগত নকৰিব। তাৰপিছত এনেকুৱাকৈ মই দৰ্জাখন মাৰি দিলোঁ। মাৰি দিয়াৰ পাছত মই লং পেণ্ট পিন্ধি মই গাখীৰ আনিব গ'লোঁ। গাখীৰ আনিব যাওঁতে মই ব্ৰেকত কাৰোবাৰ ওচৰত কৈ আছে বোলে 4 দিনৰ ভিতৰত মই দীপশিখা ৰাজবংশীৰ লগত ফিজিকেল ৰিলেশ্যনশ্বিপ কৰিম, এনেকৈ কৈছে।
মোৰ লগত মানে চেলেঞ্জ কৰিছে কোনো অজ্ঞাত ব্যক্তি মই তেখেতক দেখা নাই কাৰ লগত কৈছে তাৰপিছত মই এইটো কথা শুনা পালোঁ তাৰপিছত যোৱা শনিবাৰে 23 তাৰিখ আছিল সিদিনাখন সন্ধিয়া মই আবেলি ডিউটি কৰি গ'লোঁ ডিউটি কৰি যোৱাৰ পাছত মোৰ কলিগ কৃষ্ণ কামীনাথৰ হাজবেণ্ড কৃষ্ণ বৰ্মন তেখেতে মোৰ বিনা পাৰ্মিশ্যনত মোৰ ৰুমত সোমাইছে মানে মই পিছপিনে আলু কাটি আছোঁ যিহেতু শনিবাৰ আছিল উপবাস আছিল মোৰ সিদিনাখন উপবাসত থকাৰ কাৰণে মই ভাবিলোঁ তৎক্ষণাত জল্দি জল্দি ভাতখিনি বহাই দিওঁ আহি কিনে মই ড্ৰেছ সলকাই ভাতখিনি বহাবৰ কাৰণে পিছপিনে গ'লোঁ মই আলুখিনি কাটি কিনে ধুবৰ কাৰণে আলুখিনি তাৰপিছত মোৰ অজ্ঞাতে তেখেতে মোৰ কোৱাৰ্টাৰৰ ভিতৰত সোমাই কিনে মোক কৈছে মোৰ এটা মন্দিৰ বন্ধা কথা আছিল মোৰ হাজবেণ্ডক কৈছিলোঁ বোলে তুমি আহিলে মোক মন্দিৰটো বান্ধি দিবা এইটো কথা তেখেতে শুনা পাইছিল শুনা পোৱাৰ পাছত তেখেতে মোক সুধিছে দীপশিখা তুমি মন্দিৰটো কোনখিনি জেগাত বনাবা তেতিয়া মই মানে আচৰিত হৈ গ'লোঁ মোৰ ৰুমত কোন তাৰপিছত মই সুধিলোঁ কোন ৰুমত কোন মোৰ এনেকৈ পিছপিনে দুৱাৰেদি সোমাইছে তেখেত তাৰপিছত আগপিনে দুৱাৰ মোৰ বন্ধ থাকে তাৰপিছত তেখেতে ক'লে মই ভিন্দৌ মন্দিৰটো কোনখিনি জেগাত বনাবা তাৰপিছত মই তাৰ পৰা মাত লগালোঁ বুলি ভিন্দৌ মোৰ বাকচটো আছে বাকচটোৰ ওপৰত মই বনাম এই মই ভিতৰত সোমাই আহিলোঁ সোমাই অহাৰ পাছত আকৌ মোক কুৱেশ্যন কৰিলে মন্দিৰটো কোনখিনি জেগাত বনাবা মই ক'লোঁ বাকচটোৰ ওপৰতে বনাম এইবিলাক পিছ আপুনি যাওক এতিয়া এনেকৈ ক'লোঁ কিন্তু মই যেতিয়া যাব ক'লোঁ তেখেত নগ'ল নাযায় মই গম পোৱা নাই তেখেত গ'ল নে নগ'ল মই কেৱল যাব ক'লোঁ তাৰপিছত যেতিয়া মই পিছমুৱা দিলোঁ পিছমুৱাত আলু কাটি আছোঁ অকস্মাতে মোক সাৱটি ধৰিছে সাৱটি ধৰি মই যেতিয়া মই চিঞৰ বাখৰ কৰিলোঁ চিঞৰ বাখৰ কৰাৰ পাছত তেখেত ততাতৈয়াকৈ মোৰ ৰুমৰ পৰা ওলাই গৈ হয় মই এইখিনিত ডুব পাইছোঁ এইখিনি মোক আচৰি দিছে মুখৰ এইখিনিত আচৰাৰ পাছত মই ততাতৈয়াকৈ যাই মোক জেলকৰ দিপকক জনালোঁ মই হাজবেণ্ডকো জনালোঁ তাৰপিছত হাজবেণ্ডে ছুপাৰটেণ্ট ছাৰক ফোন কৰিলে যিহেতু তেখেত আমাৰ কাৰাগাৰৰ এজন অধীক্ষক কাক জনাম মোৰতো তেখেতৰ ওপৰত বিশ্বাস নোহোৱা হৈ গৈছে কাৰণ তেখেতে মোৰ বডি টাচ কৰিছে তেখেতে মোক কি নিৰাপত্তা দিব তথাপিতো মোৰ হাজবেণ্ডে তেখেতক জনাইছে জনোৱাৰ পাছতো মইতো ক'ব নিবিচাৰোঁ নিবিচাৰোঁ কি কৰিছে মোৰ ওচৰত হয় প্ৰমাণ আছে মোৰ ওচৰত ৰেজিষ্টাৰ কপিটো আছে হয় পাৰিম ছুপাৰটেণ্ট ছাৰে গম পায় নাই মোক একো সোধা নাই যদি তেখেতে গমেই পাইছিল তেখেতে যদি গম পাইছিল তেখেতে মোক এবাৰ নুসুধিলে কিয় তেখেতে মোৰ এই ক্ষেত্ৰত আমাৰ ডিআইজি আছে আজি অফিচ আছে তেখেতে নজনালে কিয় যদি কি কৰিছে এইবোৰতো মিছা কথা মইতো মাক মাৰধৰ কৰা নাই আকৌ তেখেতে মোৰ ব্যক্তিগত জীৱনত সোমাইছে কিয় তেখেতে নিজে মোক ইমানবোৰ ছোৱালী মই তেখেতৰ ছোৱালীৰ বয়স হয়নে ছোৱালীৰ বয়স হোৱা হিচাপত তেখেতে মোৰ বডি টাচ কৰিছে আজি যদি মোৰ জাগাত আপোনাৰ ছোৱালী হ'ল হয় আপোনাৰ অৰ্ধাংগিনী হ'ল হয় তেতিয়া কি ষ্টেপ ল'লে হয় হয় কৰিছোঁ প্ৰশান্ত ৰাজবংশী ছাৰ মুজিবুৰ ৰহমান আৰু মোৰ কলিগ কামিনীনাথৰ হাজবেণ্ড নাই মই অলপ মানে সুৰক্ষিত বুলি নাভাবোঁ কাৰণ তেখেতসকলে মোৰ এনেকুৱা অৱস্থা কৰি দিছে মোক নিৰাপত্তা লাগে মোক ন্যায় লাগে এই সকল মানুহৰ পৰা মোক বাপ বচাই লওক প্লিজ আজি মই নিজে আৰক্ষী কিন্তু মই নিজে ভিতৰত কৈ দেখি নিৰাপত্তা দি দিয়ে আজি মই নিজে নিৰাপত্তাহীনতাত ভুগিছোঁ মোক কোনেও মোক নিৰাপত্তা লাগে মোক ন্যায় লাগে এই সকল মানুহৰ পৰা মোক বাপ বচাই লওক প্লিজ আজি মই নিজে আৰক্ষী কিন্তু মই নিজে ভিতৰত কৈ দেখি নিৰাপত্তা দি দিয়ে আজি মই নিজে নিৰাপত্তাহীনতাত ভুগিছোঁ শুনিলে এয়া এগৰাকী মহিলা আৰক্ষীৰ কান্দোন আৰু নিজে তেখেতে মন্তব্য কৰিছে যে মই নিজে এগৰাকী মহিলা আৰক্ষী আৰু মই এতিয়া নিৰাপত্তাহীনতাত ভুগিছোঁ নিজৰ বিভাগৰ অধ্যক্ষ অৰ্থাৎ ধুবুৰী জিলা কাৰাগাৰৰ অধ্যক্ষ প্ৰশান্ত ৰাজবংশীয়ে শাৰীৰিক মানসিক আৰু যৌন নিৰ্যাতনৰ অভিযোগ আনিছে আৰু এই অভিযোগ অতি ভয়ংকৰ অভিযোগ অকল এজন নহয় তিনিজনকৈ পুৰুষে এইগৰাকী মহিলা আৰক্ষীৰ ওপৰত যৌন নিৰ্যাতনৰ দৰে গুৰুত্বপূৰ্ণ অভিযোগ আনিছে জিলা কাৰাগাৰতে এতিয়া সুৰক্ষিত নহয় নেকি মহিলা আৰক্ষী প্ৰশ্ন হৈছে ডাঙৰ আৰু ৰাজ্য চৰকাৰৰ গৃহ বিভাগৰ দায়িত্বত আছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা
আৰু একেখিনি সময়তেই এই সমগ্ৰ বিষয়বস্তুৰ ওপৰত এতিয়া উচ্চপদস্থ আৰক্ষী বিষয়াৰ তদন্ত খুবেই প্ৰয়োজন হৈ পৰিছে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ প্ৰয়োজন হৈ পৰিছে আৰু এই অভিযোগৰ পিছতেই এই ধৰণৰ অভিযোগৰ পিছতে আমি প্ৰতি অভিযোগত জিলা আৰক্ষী অধ্যক্ষগৰাকীয়ে কি কৈছিল সেয়াও শুনাম কিন্তু এই মুহূৰ্তত ফোনলাইনত দেৱাং জাহাংগীৰ আমাৰ লগত আছে জাহাংগীৰ এই সমগ্ৰ বিষয়বস্তু অতি সাধাৰণ নহয় এগৰাকী মহিলা আৰক্ষীয়ে পোৱা নাই নিৰাপত্তাহীনতাত ভুগিছে এতিয়া ধুবুৰীত কেনেধৰণৰ প্ৰশাসনৰ ওপৰত প্ৰশ্ন উত্থাপন হ'ব পাৰে এজন সাধাৰণ নাগৰিক হিচাপে আপোনাৰ নহয় ইতিমধ্যে কিন্তু এই আমাৰ যি ধাৰাবাহিকভাৱে বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছতে কিন্তু ধুবুৰী যি আৰক্ষী অধীক্ষক গৰাকী আছে নবীন সিং আৰক্ষী অধীক্ষকৰ নিৰ্দেশতে কিন্তু ইতিমধ্যে কিন্তু ধুবুৰীৰ যি জিলা কাৰাগাৰৰ যি মহিলা আৰক্ষীৰ যি হাজবেণ্ড কৃষ্ণ বৰ্মনক আটক কৰিবলৈ সক্ষম হৈছে তেওঁলোকে তদন্ত অব্যাহত ৰাখিছে বুলি কৃষ্ণ বৰ্মনক আটক কৰিছে কিন্তু মহিলাগৰাকীয়ে তিনিজনকৈ বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিছে ইয়াৰে ভিতৰত জিলা কাৰাগাৰৰ অধ্যক্ষৰ নাম উল্লেখ কৰিছে য'ত প্ৰশান্ত ৰাজবংশী তেখেতৰ নাম মজিবুৰ বুলি এজন ব্যক্তিৰ নাম উল্লেখ কৰিছে আৰু এজন কয়দীৰ নাম উল্লেখ কৰিছে জিলা কাৰাগাৰতে থাকে কয়দীক এই ধৰণৰ ব্যৱস্থা দিয়ে নেকি অধ্যক্ষগৰাকীয়ে যে আপোনাৰ মন গ'লে এগৰাকী মহিলা আৰক্ষীক আপুনি ধৰ্ষণ কৰিব পাৰে আপুনি বডি টাচ কৰিব পাৰে এই ধৰণৰ লাইচেন্স প্ৰদান কৰি আছে নেকি এই ধৰণৰ প্ৰশ্ন কিন্তু উত্থাপন হ'ব সেয়েহে মই কৈছো যে এই বিষয়টোলৈ অতি উচ্চ পৰ্যায়ৰ তদন্ত হোৱাৰ বিশেষ প্ৰয়োজন আছে বুলি আমি ভাবো মই এই চেগতে ডিবি নিউজৰ দৰ্শকসকলক প্ৰশান্ত ৰাজবংশী যি জিলা কাৰাগাৰৰ অধ্যক্ষ তেখেতে কেনেধৰণে এই অভিযোগ নস্যাৎ কৰিছে তেখেতেও সংবাদমেল সম্বোধন কৰিছে আমাৰ সতীৰ্থ সাংবাদিক গৈ উপস্থিত হৈছিল তেখেতে কি ক'লে শুনাই লৈছো মই 2023 চনৰ নৱেম্বৰ মাহৰ 20 তাৰিখে ইয়াত অধীক্ষক হিচাপে যোগদান কৰোঁ ছোৱালীজনীয়ে যোৱা 23 চনৰ 1 জানুৱাৰীৰ পৰা ইয়াত কৰ্মৰত অৱস্থাত আছে তো মই ছোৱালীজনীক এনেই বেয়া পোৱা নাই ডিউটি চিউটি চব ঠিকেই আছে আপ টু জুনলৈকে তেওঁ চব ঠিকেই আছে জুনৰ পিছত তাই এটা ল'ৰাক ভাল পায় আৰু তাইৰ লগত মাক আছিলে ল'ৰাটো ভাল পাই পেলাই তাই কি কৰিলে আগষ্ট মাহত তাই ইয়াৰ পৰা আনঅথৰাইজভাৱে তাই ইয়াৰ পৰা পলাই গুচি গ'ল গুচি যোৱাৰ পিছত মই এই ক্ষেত্ৰত মই পুলিচ থানাতো মই এটা দিছিলোঁ ইনফৰ্মেশ্যন দিছোঁ মই তাৰপিছত তেওঁ ঠিক 20-22 দিন পিছত আকৌ ইয়াতে আহিলে অহাৰ পিছত তাই মাকৰ লগত খুব বহুত ধৰণৰ কাজিয়া পেচাল কৰিলে কাৰণ তাই ল'ৰাটোক আনিব লাগে কিন্তু মাকে কৈছে কি আমি ল'ৰাটোৰ লগত বিয়া দিম এইবিলাক মাকে মোক কোৱা কথা মাকে মোৰ আগত এইবিলাক অভিযোগ দাখিল কৰিছিলে মাকে কৈছে আমি তোক বিয়া দিম সেই ল'ৰাৰ লগতেই বিয়া দিম কিন্তু আমি এতিয়াই নিদিওঁ তাৰ মতে কি নহয় তাই এতিয়াই ল'ৰাটোক লৈ আহে এনে কথা তাৰপিছত গ'ল মাকক মাৰি যদি তাই ঘৰলৈকে পঠিয়াই দিয়াৰ পিছত তাই ল'ৰাটোৰ মাজে মাজে আহে সদায় নাথাকে বাৰু মাজে মাজে ল'ৰাটো আহে ল'ৰাটো ইয়াত থাকে তেতিয়া মই তাইক কৈছিলোঁ যে ল'ৰাটো কোন তেতিয়া তাই কৈছিলে এইটো ল'ৰা মোৰ মাহীৰ ল'ৰা মাকে কৈছে নহয় সেইজনে কংকন বৰ্মা যিজনে তাইক ভাল পায় বা যিজনে তাইক লৈ গৈছিলে তেতিয়া মই কৈছোঁ তুমি এনেকৈ আমাৰ জেল কেম্পাছত ল'ৰা ৰাখিব নোৱাৰা যদি তুমি বিয়া হৈছে মোক প্ৰপাৰ ডকুমেণ্টছ দিয়া তোমাৰ ডিড তোমাৰ ৰেজিষ্টাৰ্ড ডিড চিট মোক তাতে ছাবমিট কৰা মোক দেখুৱাই দিয়াচোন তাৰ লগত বিয়া হৈছে কিন্তু তাই মোক আজিলৈকে তাই মোক দেখুৱাব নোৱাৰিলে এনেকৈ সিহঁতে চলি থাকে মোক আমাৰ গোটেই ষ্টাফে আমাক কমপ্লেইন কৰে ছাৰ ইলিগেলি ছাৰ এটা ল'ৰা ৰাখি যদি ছাৰ আপুনি ছাৰ কোনো জন ষ্টেপ নলয় তেতিয়া মই কওঁ যে তুমি এইবিলাক নকৰিবা এইবিলাকতো বেয়া কথা হৈছে নহয় তোমাৰ ওচৰত ওচৰে পাজৰে কোৱাটোৰ মানুহখিনিবিলাক আছে এনেকৈ কথা তো যোৱা 23 তাৰিখে কি হ'ল 23 তাৰিখে তাৰ আগতে কি হ'ল আমাৰ এজন হেড অৰ্ডাৰৰ এগেইনষ্টে তাই কমপ্লেইন দিলে তাইক বোলে দৰ্জাত নক কৰিছিলে মই হেড অৰ্ডাৰৰ তাইক মাতি দুটাক সুধিলোঁ তাৰপিছত তাই আকৌ লগে তাই ডিনাই কৰিলে যে এইটো নহয় এইটো এইজনক মই দেখিছিলোঁ ৰাতি গতিকে এখন নহ'বও পাৰে তাৰমানে এনে হ'বও পাৰে নহ'বও পাৰে আৰু এনেকুৱা ধৰণৰ কথাটো ক'লে মই এইটো কথা ইমান গুৰুত্ব নিদিলোঁ থাকি গ'লোঁ তাৰপিছত 23 তাৰিখে কি হ'ল 23 তাৰিখে তাই ঠিক আমাৰ জেলৰক 6:30 মানত তাই ক'লে যে মোক আমাৰ আন এজন আৰু তাইৰ ওচৰতে থাকে আৰু আন এজন ফিমেল ৱাৰ্ডাৰনে কামিনী নাথ তাইৰ গিৰিয়েকে সেই গিৰিয়েকটো এই ফল মূলৰ দোকান দিয়ে তাই বোলে 5:30 বজাত সন্ধিয়া সময়ত তাইক বোলে সাৱটি মাত ধৰিছে তাৰপিছত মই লগে জেলৰে মোক ফোন কৰি জনালে জেলৰক ক'লে এটা কাম কৰা তাইক এফআইআৰ লজ কৰিব দিয়া আৰু কৃষ্ণ বৰ্মনক তাই সেই কোৱাৰ্টাৰটোৰ পৰা অন্য এটা কোৱাৰ্টাৰলৈকে তৎক্ষণাত পঠিয়াই দিয়া মানে তাত থাকিব নালাগে আৰু সেই মৰ্মে আমি কৃষ্ণ বৰ্মনক চিফকোড দিলোঁ চিফকোড দিয়াৰ পিছত এফআইআৰ তাই লজ কৰা নাই তো যোৱা সোমবাৰে তাই মই ষ্টেটমেণ্টখিনি ল'লোঁ
গোটেইখিনি ষ্টেটমেণ্ট তাই ল'লোঁ, কৃষ্ণমোহন ল'লোঁ, জেদাল ল'লোঁ, চবৰে ষ্টেটমেণ্ট লৈ গোটেইখিনি ষ্টেটমেণ্ট মই আমাৰ কাৰাগাৰ মহাপৰিদৰ্শক বাইদেউলৈকে পঠিয়াই দিলোঁ। DC ছাৰক, আমাৰ ধুবুৰী জিলাৰ DC ছাৰক আমি কপি দিলোঁ, DIG ৰেঞ্জক এইবিলাক ইয়াৰ প্ৰতিলিপিবিলাক পঠোৱা হ'ল। তাৰপিছত আজি মই হঠাৎ শুনিলোঁ যে মোৰ এগেইনষ্ট FIR তাই লছ কৰিছে। তাৰপিছত আৰু এটা কথা শুনিলোঁ যে আমাৰ কৈদি এজন বাহিৰত কাম কৰে, সি এক্সট্ৰামুলাৰ গেঙত কাম কৰে, এইটো আমাৰ নিয়ম আছে, আমাৰ কাম কৰিব লাগিব বাহিৰত, আমাৰ বেলেগ যিহেতু এমপ্লয়ী নাই, FIR বোলে লছ কৰিছে। মোৰ তাতে যিখন এপ্লিকেশ্যন দিছে এবং যৌন নিৰ্যাতনৰ এপ্লিকেশ্যন দিয়া নাই কৃষ্ণমোহন এগেইনষ্টে, শাৰীৰিক অপদস্থ কৰা বুলিয়ে কৈছে, শাৰীৰিকভাৱে বুলিয়ে কৈছে, কিন্তু সাৱধানে ধৰা বুলি কৈছে। কিন্তু মোৰ প্ৰশ্নটো আহিল ক'ত যে 23 তাৰিখৰ পিছত মোৰ কথাটো কিয় আহিলে? মই যদি যৌন নিৰ্যাতন কৰিছিলোঁ, শাৰীৰিকভাৱে অপদস্থ কৰিছিলোঁ, তেতিয়াহ'লে এই কথাখিনি আগতে আহিব লাগিছিলে। ক'ত কৰিছিলোঁ, কি জেগাত কৰিছিলোঁ, কেনেকৈ কৰিছিলোঁ, এই গোটেইখিনি কথা মই আজি বিভ্ৰান্ত হৈ গৈছোঁ। এইটো তাইৰ পুৰা ষড়যন্ত্ৰ, এইটো সম্পূৰ্ণ মিছা কথা। ইয়াৰ পিছফালে এতিয়া মই মাকক মই ফোন কৰিছিলোঁ, মাকেতো ফোন কৰোঁতে কৈছে যে বিয়াটো হোৱা নাই, বিয়া ৰেজিষ্টাৰো হোৱা নাই, এইটোও হোৱা নাই, সেইটোও হোৱা নাই, গতিকে এইটো মানে এটা আপোনাক এটা মানে ফচৰ এটা পৰিকল্পনা তেতিয়াই তাকে আপুনি তেজপাতৰ কাৰণে লিখিব বা তেজপাত দিব, এনেকুৱা ধৰণৰ কথা মই শুনি আহিছোঁ। বা ল'ৰাটো তেজপাতৰ কাৰণে, আৰু ল'ৰাটো হয়তো ইয়াত ভালকৈ থাকিব পাৰিব, মোক যদি ডমিনেশ্যন কৰি ৰাখিব পাৰে, ল'ৰাও ইয়াত থাকিব পাৰিব। এতিয়া মাক বাপেকৰ মতে বিয়া হোৱা নাই বুলি তেওঁলোকে কয়। এতিয়া ৰেজিষ্টাৰ হৈছে নে নাই অফিচিয়েলি মই নাজানো, মোক ডকুমেণ্টছ দিয়া নাই, মই ডকুমেণ্টছ দিব দিছিলোঁ, মই ডকুমেণ্টছ দিয়া। আৰু আমাৰ জেল মেনুৱেলত এইবিলাক নিয়ম আছে যে আমাৰ কাৰাধ্যক্ষই এইবিলাক চাব লাগে সদায় গধূলি সময়ত কোন কোৱাৰ্টাৰত কোন মানুহ আছে, এইটো অবৈধ হওক বা বৈধই হওক। ল'ৰাজনটো মাজে মাজে আহি থাকে, সিমান দিনো নাথাকে, যে ৰাতি থাকে। আৰু ছোৱালীজনী আৰু বহুত বেয়া কেৰেক্টাৰ আছে। তাই তাৰমানে কি কৰে, আমাৰ এজনে ৱাৰ্ডাৰজনৰ নাম আছে তো নাথৰ লগতো তাৰ লাভ এফেয়াৰ হৈছিলে, ৰাতি ওলাই গুচি যায়, তাই ঘৰত থাকে গৈ পেলাই, এনেকুৱা ধৰণৰ। গতিকে সেইটোও আছিলে, সেই ল'ৰাটোত থকাৰ পিছতো এইজনৰ লগত এইবিলাক কৰি আছিলে। তাই 17 আগষ্টৰ পৰা আপোনাৰ 8 ছেপ্টেম্বৰলৈকে তাই নাছিলে। কোনো ধৰণৰ মানে নাই। মই পুলিচ থানাত মই জনাইছিলোঁ, মই WD মেছেজ দিছিলোঁ, মই নলবাৰী থানাত মই জনাইছোঁ, কাৰণ তাই জুৰিছডিকশ্যন যিহেতু নলবাৰী থানা পৰে, নলবাৰী থানাত মই WD মেছেজ দি মই জনাইছিলোঁ যে এনেকৈ ছোৱালীজনী উইথ দ্য ইনফৰমেশ্যন টু আমাৰ লোকেল থানা। শুনিলে, এখেত প্ৰশান্ত ৰাজবংশী ধুবুৰী জিলা কাৰাগাৰৰ অধ্যক্ষৰ দায়িত্বত আছে, আৰু তেখেতে মন্তব্য কৰিছে যে যুৱতীগৰাকীৰ বিভিন্ন ধৰণৰ চৰিত্ৰক লৈ তেখেতে সংবাদমেলত প্ৰশ্ন কৰিছে, চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে। এখেত প্ৰশান্ত ৰাজবংশী ধুবুৰী জিলা কাৰাগাৰৰ অধ্যক্ষ। এতিয়া বিষয়টো হৈ পৰিছে যে সমগ্ৰ বিষয়ৰ ওপৰত উচ্চ পৰ্যায়ৰ তদন্ত খুবেই প্ৰয়োজন আহি পৰিছে, কিয়নো অভিযোগ আৰু প্ৰতি অভিযোগ উত্থাপন হৈছে। মহিলাগৰাকীৰ ওপৰতো প্ৰতি অভিযোগ আনিছে জিলা কাৰাগাৰৰ অধ্যক্ষগৰাকী প্ৰশান্ত ৰাজবংশীয়ে। কিন্তু কোন সঁচা কোন মিছা সেয়া আৰক্ষীৰ তদন্তৰ পিছত গম পোৱা যাব। কিন্তু এক কথাত ক'ব পাৰি যে ধুবুৰী জিলা কাৰাগাৰৰ ইতিমধ্যে ভিতৰ চৰাত সম্পূৰ্ণৰূপে গেলা বুলি ক'ব পাৰি। আৰু অসম আৰক্ষীৰ গৃহ বিভাগ যে এতিয়া গেলিবলৈ আৰম্ভ কৰিছে, এই ধুবুৰী জিলা কাৰাগাৰৰ এই ঘটনাটোৱে এটা প্ৰমাণ বুলি ক'ব পাৰি। সমান্তৰালভাৱে এই ধুবুৰী জিলা ঐতিহ্যমণ্ডিত ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত সংঘটিত হোৱা এই ধৰণৰ ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্ত যদি নহয়, তেতিয়াহ'লে ভাবিবলৈ বাধ্য হ'ব যে অসম আৰক্ষীৰ ভিতৰ চৰাত হৈছে কি। এগৰাকী মহিলা আৰক্ষীয়ে কান্দি কেমেৰাৰ সন্মুখত কৈছে যে মই এতিয়া সুৰক্ষিত নহয়, মই নিজে আৰক্ষী, কিন্তু মোক এতিয়া সুৰক্ষা প্ৰদান কৰক। য'ত আমি সাধাৰণ জনসাধাৰণে সুৰক্ষা বিচাৰি আৰক্ষীৰ কাষলৈকে যাওঁ, এতিয়া তেনে আৰক্ষীয়ে সংবাদ মাধ্যমৰ ওচৰলৈকে আহি কান্দি ক'ব ধৰিছে যে মই সুৰক্ষিত নহয়, এজন নহয়, দুজন নহয়, তিনিজনকৈ যুৱকৰ যৌন আতিশয্যাৰ বলি হোৱাৰ অভিযোগ উত্থাপন কৰিছে। খুদ ধুবুৰী জিলা কাৰাগাৰৰ অধ্যক্ষগৰাকীৰ বিৰুদ্ধে অভিযোগ আহিছে। আৰু এই ক্ষেত্ৰত এতিয়া ধুবুৰী জিলা প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াও গুৰুত্বপূৰ্ণ বিষয় হ'ব। ইতিমধ্যে ধুবুৰীৰ আমাৰ সতীৰ্থ দেৱাং জাহাংগীৰে সমগ্ৰ বিষয়ৰ ওপৰত নজৰ ৰাখিছে, ফোনলাইনত সংযুক্ত হৈছোঁ। আৰু ঘটনাৰ সবিশেষ এই মুহূৰ্তলৈকে মহিলা আৰক্ষীগৰাকীৰ স্বামী কৃষ্ণ বৰ্মনক ধুবুৰী আৰক্ষীয়ে আটক কৰিছে। আৰু এই বিষয়টো ধুবুৰী জিলা আৰক্ষী বিষয়া অধ্যক্ষই সিঙে সম্পূৰ্ণৰূপে নিজাববীয়া তদন্ত অব্যাহত ৰাখিছে বুলিও আমাক দেৱাং জাহাংগীৰে জানিবলৈ দিয়ে।
আৰু আমি ডিবি নিউজৰ তৰফৰ পৰাও এই সমগ্ৰ বিষয়ৰ ওপৰত ধাৰাবাহিকভাৱে বাতৰি পৰিৱেশন কৰি আছোঁ আৰু আশা কৰিম যে এই বিষয়টোৰ ওপৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰত্যক্ষ হস্তক্ষেপৰ খুবেই প্ৰয়োজন আছে আৰু এক উচ্চ পৰ্যায়ৰ তদন্তৰ খুবেই প্ৰয়োজন আছে। বিদায় লৈছোঁ আৰু আশা কৰিম যি দোষী তেওঁলোকে উচিত শাস্তি প্ৰদান কৰক, শাস্তি পাওক তাৰে কামনা কৰিছোঁ। বিদায় লৈছোঁ। অধিক বাবতৰ বাবে আপোনালোকৰ চাই থাকক ডিবি নিউজ।